2005 চনত এবাৰ আহিছোঁ আৰু তাৰ আগতে 1995 চনত এবাৰ আহিছোঁ। দুবাৰ কুন্তলী চৰলৈ আহিছিলোঁ। এবাৰ চৰ চাপৰি ভ্ৰমণ কৰিবলৈ চৰ চাপৰি চিনো আহক বুলি এটা কাৰ্যসূচীত আহিছিলোঁ। তাৰ পাছত এবাৰ চাইকেল লৈ গোটেই অসম ভ্ৰমণ কৰোঁতে দৈয়াং টেঙানী ৰাইজৰ লগত 2004-05 চনত আমি এই অঞ্চলত থাকি গৈছিলোঁ। তাৰ পাছত আৰু বিশেষভাৱে কুন্তলীলৈ অহা নাছিলোঁ। এইবাৰ কুন্তলীলৈ আহিছোঁ। কুন্তলীত বানপানী আৰু গৰাখহনীয়াই যি ধৰণে মানুহক একেবাৰে ধ্বংস কৰি পেলাইছে সেই বিষয়টো অধ্যয়ন কৰিবৰ কাৰণে আজি আহি দেখিলোঁ যে কুন্তলী অঞ্চলৰ পানীখেতি নামৰ যিটো অঞ্চল তাত সামান্য অংশ এটাত যদিও জিঅ' বেগৰ ব্যৱস্থা কৰিছে, সেই জিঅ' বেগ যিটো অঞ্চলত আছে সেই অঞ্চলত খহনীয়া হোৱা নাই। কিন্তু বিস্তৃত অঞ্চল এটাত এতিয়ালৈকে জিঅ' বেগৰ প্ৰটেকশ্যন নিদিয়াৰ কাৰণে গোটেই কুন্তলী ৰাইজৰ মাটি এফালৰ পৰা খহাই গৈছে আৰু ইয়াত ব্যাপক বানপানী হৈছে। গতিকে মই অসম চৰকাৰক দাবী উত্থাপন কৰোঁ যে আমাৰ কামৰূপ জিলাৰ এতিয়া এইটো সমষ্টিৰ নৱগঠিত চমৰীয়া সমষ্টিৰ কুন্তলী আগৰ পুৰণা বকো সমষ্টিৰ কুন্তলী নামৰ যিটো পানীখেতি অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ যিটো খহনীয়া, সেই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে অচিৰেই এটা জিঅ' বেগ প্ৰটেকশ্যন বা বোল্ডাৰ পিটচিঙৰ ব্যৱস্থা কৰাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। অচিৰে অসম চৰকাৰৰ ওচৰত এই বিষয়টো উত্থাপন কৰিম আৰু পৰৱৰ্তী সময়ত অসম বিধানসভাতো আমাৰ কামৰূপ জিলাৰ আপোনাৰ পানীখেতি অঞ্চল কুন্তলী পানীখেতি অঞ্চলৰ এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত বিধানসভাত দাবী উত্থাপন কৰিম। ছাৰ আমাৰ যে বহুত গাঁও এই যিবিলাক মানুহ ইয়াত আছে সেই মানুহবিলাক আগৰ সেই চৰ অঞ্চলটোত আছিলে। পানীখেতি গাঁৱটো সেইটো ফালেহে আছিলে আচলতে। সেইবিলাক চব ভাঙি শেষ কৰি গৈছে। কিমানখন ৰেভিনিউ ভিলেজ কিমানখন ভিলেজ ভাঙি পেলালে এতিয়ালৈকে? 12খন গাঁও 10-12খন গাঁও ভাঙি পেলাইছে। PHC ভাঙিছে, স্কুল ঘৰ ভাঙিছে, মছজিদ ভাঙিছে, ৰাজহুৱা অনুষ্ঠান এফালৰ পৰা ভাঙি নিছে। গতিকে চৰকাৰৰ এইটো প্ৰাথমিক দায়িত্ব যে এই অঞ্চলৰ পানীখেতি অঞ্চলৰ যি খহনীয়া সেই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। চৰকাৰক এই সম্পৰ্কে মই ইয়াৰ পৰা গৈ জনাম আৰু পৰৱৰ্তী সময়ত অসম বিধানসভাত এই প্ৰশ্নটো উত্থাপন কৰিম। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।